হাই বন্ধুসকল মই MFS 110 ফিংগাৰপ্ৰিণ্ট মন্ত্ৰা ফিংগাৰপ্ৰিণ্ট ডিভাইস মই অৰ্ডাৰ কৰিছিলো CHC গ্ৰামীণ ষ্টৰৰ পৰা আজি আহি পালে পিয়নৰ পৰা মাত্ৰ আনিলো এতিয়া মই এটো আনবক্সিং কৰিম খুলি চাম ভিতৰত কি আছে এতিয়াৰ পৰা আগতে ফিংগাৰপ্ৰিণ্ট মাৰফুফ 220U তাৰ পিছত মন্ত্ৰা 100 আছিল ফিংগাৰপ্ৰিণ্ট ডিভাইস মুক্তত আছিল কিন্তু এবিলাক এতিয়া কাম নহয় ইডিআই এবিলাক হেৰি কৰিছে এবিলাক গ্ৰহণ নকৰে আজিকালি মন্ত্ৰা L1 ডিভাইস যেতিয়াৰ পৰা লগা হৈছে L1 ডিভাইস নহলে এতিয়া কোনো কামে নহয় এটা এই হিচাপত মই L1 ডিভাইস এটা অৰ্ডাৰ দিলো MFS 110 L1 মন্ত্ৰা L1 ডিভাইস মই অৰ্ডাৰ কৰিলো অৰ্ডাৰ কৰাৰ পিছত আমাৰ CHC ষ্টৰৰ পৰা অৰ্ডাৰ কৰিছিলো মাত্ৰ আজি কেদিনমান আগতে অৰ্ডাৰ কৰিছিলো আজি আহি পাইছে আজি মই আনবক্সিং কৰিম অন্তত চাই থাকক ভিতৰত কি আছে চাম বস্তুটো পিএনৰ পৰা আনিলো পোষ্টঅফিচৰ পৰা এতিয়া মই আনবক্সিং কৰি আছো খুলি আছো ফিংগাৰপ্ৰিণ্ট ডিভাইস মাৰফু তো আগতে আছিল এটো এটা নহয় এটা মন্ত্ৰা MFS 110 ফিংগাৰপ্ৰিণ্ট ডিভাইসটো অৰ্ডাৰ কৰিছিলো কেইদিনমান আগতে অৰ্ডাৰ কৰিছিলো আহতে অলপ টাইম লাগিছে লাগিলো বস্তুটো আহিছে দামটো আপোনাৰ যেটো CHC ষ্টৰৰ পৰা হেৰি কৰিছিলো অলপ দামটো কমে পৰিছে 2999 টকা পৰিছে এই মাত্ৰ এই বস্তুটো খুলিলো খুল খাই আছে খুলিলো বস্তুটো লগতে এটা কেছ মেমোটো দিছে কেছ মেমোটো দিছে তাৰ পিছত এটো মন্ত্ৰা এই ডিভাইসটো আহি পালে মই খুলি চালো এই যে MFS 110 মন্ত্ৰা L1 ডিভাইস আহি পাইছে তাৰ ভিতৰত খুলি চাম এটো চাই আছো এইটো ধুনিয়া পেকিং কৰি ধুনিয়াকৈ পঠাই দিছে তাৰ পিছত OTG কেবলও দি দিছে লগত OTG কেবল লগত তাৰ পিছত ফিংগাৰপ্ৰিণ্ট ডিভাইস আছে মন্ত্ৰা এটো আছে এতিয়া এটো তাতে মই লিখা আছিল এটো এটা কটন দিছে এটো ওপৰত ছাপা কৰাৰ কাৰণে আৰু এটা লগত কটন দিছে কটনৰ লগত আৰু এটা বুক দিছে কেনেকৈ ইউজ কৰিব লাগে এটো হেৰি আছে পিছত মই হেৰি কৰি চাম বাৰু এটা ঘটনা হল এটো যেতিয়া মই অৰ্ডাৰ কৰিছিলো তাতে লিখা আছে 5 years RD সার্ভিস ফ্রি আছে এই হিচাপত বহুত ভাল লাগিছে আজি এতিয়া বস্তুটো আনবক্সিং কৰিলো এতিয়া মই অলপ পিছত মই আৰু এটা ভিডিও বনাম অলপ পিছত হেৰিতে কম্পিউটাৰ যেতিয়া মই লগাম বা মোবাইল ডিভাইসত যেতিয়া মই লগাম তেতিয়া মই আৰু এটা ভিডিও বনাম এটো কেনেকৈ কাম কৰে কেনে ধৰণৰ কাম কৰে নকৰে থ্যাংক ইউ